নমস্কাৰ ষ্টুডিঅ'ত মই নিখা আহিছো অন্য এক খবৰলৈ খুমটাত আটাছৰ উত্তাল প্ৰতিবাদ ক্ষোভিত প্ৰতিবাদকাৰীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ প্ৰতিকৃতি দাহ কৰা পৰিলক্ষিত হৈছে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হল বুলি কৰা মন্তব্যক তীব্ৰ গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰিলে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ প্ৰতিকৃতি দাহ কৰি খুমটাইত আটাছৰ উত্তাল প্ৰতিবাদ আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ আহি বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই শিলচৰত এক জনসভাত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি কৰা মন্তব্যক তীব্ৰ গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰিলে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে 6 জনগোষ্ঠীক প্ৰজাতি বুলি কৰা মন্তব্যৰ বিৰুদ্ধে হৌচাৰ হল সংগঠনটো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী প্ৰতিকৃতি দাহ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ 6 জনগোষ্ঠীক ব্যৱহাৰ নকৰিবলৈ হকিয়াই দিয়ে আটাছৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট জিলাৰ টাই আহোম ছাত্ৰ সন্থাৰ লগতে খুমটাই আৰু কচুপাথাৰ আঞ্চলিক সমিতিৰ খুমটাইৰ চাৰিআলিৰ নাড্ডাৰ প্ৰতিকৃতি দাহ কৰি বিজেপি মুৰ্দাবাদ মিছলীয়া ৰাষ্ট্ৰীয় সভাপতি নিপাত জক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে প্ৰতিবাদস্থলীত খুমটা আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণে অনা দেখিবলৈ পোৱা গ'ল 10 মাহমান হ'ল মোক মানে এবাৰ উইদাউট ৰিজনত মানে কৰিছিলে টাৰ্মিনেট কৰিছিলে তাৰ এগেইনষ্টত মানে মই লেবাৰ কোৰ্টত কমপ্লেইন এখন দিছিলোঁ তাৰ পৰাই মানে সেই কেছটোৰ পৰা মোক এই মেণ্টেলি টৰ্চাৰ কৰা আৰম্ভ কৰিলে মানে পিছত এই লেবাৰ কোৰ্টে এগেইনষ্টত কেছ নটিছবোৰ পঠালে এছএমলৈ সেই তেতিয়াৰ পৰা মোক মানে ফ'ৰ্চফুলি বোলে মেণ্টেল টৰ্চাৰ কৰি মানে মোক মানে টাৰ্মিনেট কৰিব ফ'ৰ্চফুলি ৰিজাইন লোৱালে আৰু লাষ্টত গৈ মানে ৰিজাইন দিব লগা হ'ল অৱস্থা বহুত বেয়া ব্যৱহাৰ কৰে মই ভুক্তভোগী এই এছএম ভাৰ্গৱ পাঠক ছোৱালীকো কৰে মই প্ৰথম ভুক্তভোগী মই বহুত ভুগিলোঁ মই এবছৰমান ভুগিলোঁ তাৰপিছত মই লাষ্টত আৰু ৰিজাইন দিব লগা বাধ্য হৈ গ'লোঁ বহুত মেণ্টেলি হেৰাছমেণ্ট পূৰা কৰিছিলে মোক মানে বহুত অত্যাচাৰ সহ্য কৰিলোঁ লাষ্টত ক'ৰবাত নোৱাৰিলোঁ আৰু মানে সেইকাৰণে মই আজি ওলাই আহিছোঁ মানে চবৰ কাৰণে ডক্টৰৰ কাষ ডিব্ৰুগড়তো দেখাইছোঁ আমাৰ নিজৰ এজন লগৰ মানে আমাৰ এছএম আপোনাৰ এইটো ভাৰ্গৱ পাঠক তেওঁ আজি মানে এইটো মাৰপিট কৰে মানে সাধাৰণ আপোনাৰ চুইংগম এটা এইটো খাই অহাৰ কাৰণে মানে বহুতখিনি অত্যাচাৰ কৰে আৰু আমাকো কৰে আগতো আমাক কৰিছে মোৰ আপোনাৰ এইটো বাচ্চা আছে দুটা বাচ্চাকেইটাৰ এইটো মাজতে আপোনাৰ এইটো অলপ মানে আপোনাৰ এইটো ডক্টৰক দেখাবলগীয়া হৈছিলে ডক্টৰক দেখাবৰ কাৰণে মই তেওঁক এইটো 2 দিন ছুটি বিচাৰিলোঁ তেওঁ মোক ছুটিটো এইটো নিদিলে মই ডক্টৰ ওচৰলৈ এইটো বেলেগক হতুৱাই মই এইটো আপোনাৰ এইটো পঠাবলগীয়া হৈছে মানে সেইবিলাক আমাক এইটো আপোনাৰ এইটো অত্যাচাৰ কৰে আপোনাৰ আমাক আপোনাৰ কিবা এটা হ'লে আমাক এইটো ছুটি নিদিয়ে কিবা আমাৰ এইটো বেমাৰ আজাৰ হ'লেও আমি নাপাওঁ ছুটি আমাৰ ঘৰত কাৰোবাৰ কিবা এইটো প্ৰব্লেম এটা হ'লেও আমি ছুটি নাপাওঁ আপোনাৰ সেই তেনেকুৱাবিলাকে আৰু আমাক অত্যাচাৰ কৰে তেওঁক মানে আমাক তেওঁৰ মানে আমাৰ এইটো এছএম হৈ থাকে আজি আমি আছোঁ আপোনাৰ এইটো থানাতে আছোঁ আমাৰ এইটো আপোনাৰ এইটো লগৰ এজনক ইয়াত থৈ দিছে ৰাখি মানে সেইকাৰণে আমি আহিছোঁ তেওঁৰ এগেইনষ্টত মানে কেছ দিব আহিছোঁ আমি আপোনাৰ এইটো ভাৰ্গৱ পাঠকৰ এগেইনষ্টত তেওঁ আমাক অত্যাচাৰ কৰে কাৰণে সেইকাৰণে আমি অলপ ওলাই আহিছোঁ আৰু আমি মানে অসহ্য হৈ গ'লোঁ আৰু আমি নোৱাৰোঁ আৰু মানে সহ্য কৰিব কৰে কিছুমান কৰে তেনেকুৱা মেণ্টেল টৰ্চাৰ চবকে কৰে আমুক বুলিয়ে নহয় মানে সোধক আপুনি আমাৰ আছে ষ্টাফ গোলাঘাটৰ যিখন বিশাল মেগা মাৰ্ট আছে তাত কৰ্মৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকে আমাক খবৰ দিলে যে এজন কৰ্মচাৰীক তেওঁলোকৰ এখন ঊৰ্ধ্বতম কৰ্তৃপক্ষ এছএম কিবা পাঠক বুলি কয় ভাৰ্গৱ পাঠক বুলি কয় তেওঁ প্ৰসাৰ কৰিছে আৰু তেওঁ খবৰ পাইছোঁ যে কৰ্মচাৰীসকলে আমাক খবৰ দিছে যে বিভিন্ন কৰ্মচাৰীসকলক তেওঁ গালি গালাজ কৰে বিভিন্ন মহিলা কৰ্মচাৰীসকল তেওঁলোকক গালি গালাজ কৰে অসভ্য আচৰণ কৰে আৰু 2জন ফিজিকেল হেণ্ডিকেপ ল'ৰা আমাৰ মাজত আছেই ইয়াতে তেওঁলোকক মেণ্টেলি হাৰেছমেণ্ট কৰে ফিজিকেলি এছল্ট কৰে এইটো বস্তু আমি কিন্তু আজি খবৰ পাই গোলাঘাটত খবৰ পাইছোঁ আমি আমাৰ যিসকল শিক্ষিত নিবনুৱাসকলে য'ত বিশালত কাম কৰি আছে তেওঁলোকে আমাক খবৰ দিছে যে আমি কিন্তু এই যি ধৰণে এই অত্যাচাৰ কৰিছে বা প্ৰহাৰ কৰিছে এই কথা কিন্তু জাতীয়তাবাদী যুৱ পৰিষদে কোনো ধৰণে মানি নলওঁ
আমি বিশালৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ লগত থিয় হৈছোঁ আৰু এই আমি পুলিচ প্ৰশাসনক গোলাঘাট প্ৰশাসনক দাবী জনাইছোঁ যে খুব সোনকালে এই যিজন বাহিৰৰ পৰা অহা যিজন SM কি পাঠক বুলি কয় তেওঁক কিন্তু ব্যৱস্থা ল'ব লাগে, অন্যথা কিন্তু আমি জাতীয়তাবাদী যুৱ পৰিষদে কিন্তু শূন্য হৈ বহি নাথাকোঁ, এই কথাটো স্পষ্ট। কিন্তু আৰু বিশালৰ কৰ্তৃপক্ষক আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাই দিছোঁ, কিন্তু অতি সোনকালে যদি এওঁক নিলম্বন নকৰে বা এই জেগাৰ পৰা কিন্তু ট্ৰান্সফাৰ নকৰে আমি কিন্তু মনে মনে বহি নাথাকোঁ, হাত সাৱটি বহি নাথাকোঁ, এই কথা কিন্তু স্পষ্ট। আমি বিশালৰ প্ৰত্যেকজন কৰ্মচাৰীৰ লগত আছোঁ। গোলাঘাটৰ যিসকল নিবনুৱা ল'ৰাসকলে আজি কাম বন নাপায় আমি বিশালত কাম কৰি আছে, তেওঁলোকক এনেকুৱা প্ৰহাৰ কোনো ধৰণে গ্ৰহণযোগ্য নহয় আৰু গ্ৰহণ কৰা নহ'বও। এই কথা আমি বুজি নাই পোৱা যায়। আৰু আগতেও কেইদিনমানৰ আগতেও আমি খবৰ পাইছিলোঁ এই পাঠক বোলাজনে সাংবাদিকসকলক, আপোনালোকৰ বন্ধু কেইজনমান আপোনালোকৰ বিশাললৈ গৈছিলে, তেওঁলোককো অসভ্য আচৰণ কৰিছিলে, তেওঁলোকক অপব্যৱহাৰ কৰিছিলে আৰু বিভিন্ন জ্যেষ্ঠসকলো গোলাঘাটৰ জ্যেষ্ঠসকলকো তেওঁ এনেকুৱা ব্যৱস্থা কৰে। আমি কিন্তু এই কথাকো গৰিহণা দিছোঁ আৰু কিন্তু অনাগত সময়ত যদি এই কথা এনেকুৱা ধৰণে চলি থাকে আমি কিন্তু মানি নলওঁ, কিন্তু এই কথাটো স্পষ্ট বুলি কয়। তেওঁক আজি তাৰমানে আমাৰ যিজন ষ্ট'ৰ মেনেজাৰ, তেওঁ ষ্ট'ৰ মেনেজাৰ ভাৰ্গৱ পাঠক, তেখেতে আপোনাৰ তাৰমানে ডিউটিলৈ সোমাওঁতেই তেওঁক কিবা বেয়া ব্যৱহাৰ কৰাৰ কাৰণে আপোনাৰ এই তাৰমানে মিছবিহেভ কৰিলে আৰু কিছুমান আপোনাৰ ধৰক ঘৰৰ ৰিলেটেড কিছুমান ধৰক মাক বাপেকৰ লগত লৈ কিবা কিবি বেয়াকৈ কিবা তাৰমানে বেয়া কথা কিবা ধৰক মাকক লৈ পেলাই কিছুমান বেয়া কথা ক'লে। তাৰমানে সি আহোঁতে কিবা চুইংগাম এটা চুবাই আহিছিলে, সেইটো চুইংগামটো চুবাই পেলাই ভিতৰত সোমাওঁতে বোলে তুমি কি খাই আছা বুলি সুধিলে। আমাৰ ৰাজীৱ যিজন ল'ৰা যিজনক আপোনাৰ এতিয়া ইয়াত আছে এমপ্লয়ীজন, এই লগৰজনে তাৰমানে এটা বিগ বাবল চুবাই আহিছিলে ভিতৰলৈ আহোঁতে। তেখেতে যেতিয়া বিগ বাবলটো চুবাই আহিলে ভাৰ্গৱ পাঠক SM সুধিলে বোলে তুমি কি খাই আছা, সি ক'লে মই বিগ বাবল এটা খাই আহিছোঁ। তেনেকৈ আপোনাৰ বিগ বাবলটো কেলৈ বোলে ইয়াত কেলৈ খাইছা, ৰুল নাই বোলে ইয়াত খোৱাৰ। তাৰপৰা তেনেকৈ ক'লত বোলে এনেই বোলে চবেইটো খাই থাকে, বোলে কোনে কোনে খায়। তাৰপিছত বোলে মই বোলে নামটো ক'ব নোৱাৰোঁ, আপুনি নিজে দেখিয়ে থাকে। তাৰপৰা বোলে তুমি সেইটো পেলাই আহাগৈ যোৱা। তাৰপৰা পেলাই মেলি আহিলে। তাৰপিছত আহি পেলাই সি ভিতৰলৈ আহিলে। ভিতৰলৈ অহাৰ পিছত তাক কিবা কিবি বিশালৰ ৰিলেটেড কিছুমান কথা সুধিলে। সি কথাখিনি উত্তৰ দিলে। তাৰ বোলে ৰাইটিঙত দিয়া, লিখি দিয়া সেইখিনি কথা। সি বোলে মই ইয়াত কেনেকৈ লিখি দিম, মই ইয়াত কাম কৰিব আহিছোঁ, হয় তেনেকুৱা ধৰণৰ। মই আহিছিলোঁ, মই চাইন মাৰিবলৈ মেনেজাৰ তাত বহি আছে, ৰুমলৈ সোমাই গ'লোঁ। ভাৰ্গৱ পাঠক মই চেণ্টাৰ ফুড এটা খাই আছিলোঁ। বোলে কি খাই আছা বুলি সুধিলে, মই চেণ্টাৰ ফুড বোলো মই প্ৰায় খাওঁৱে বুলি তেনেকৈ ক'লোঁ। চুইংগাম খাই আছিলোঁ, প্ৰায় খাওঁ আৰু সেইটো খালেতো ভিতৰত একো মই মানে হেৰি নপৰে, তেনেকুৱা বোলে ইয়াত ৰুল নাই নহয়। ইফালে নিজে চিগাৰেট খাই পকেটত নিজৰ পেকেট থাকে, ভিতৰলৈ লৈ যায়, তেতিয়া ভিতৰলৈ পেকেটটো লৈ যাব নোৱাৰে ন। চিগাৰেট ভাৰ্গৱ পাঠকে পকেটত চিগাৰেটৰ পেকেট থাকে, লৈ যায়। মই চেণ্টাৰ ফুডটো খাইছোঁ, মই খাই হ'ব মই বাথৰুমত গৈ পেলাই দিম, সেইটো একো প্ৰব্লেম নকৰে। সেইটোকে লৈ মই বোলে তুমি মোতকৈ বেছি কথা কৈছা, SM মই SM হয় তুমি গম নাপাবা। মই বোলো আপুনি SM হয় সেইকাৰণে মই ভালে বুলি কৈছোঁ। তেতিয়া মই মাক লৈ বেয়া কথা কৈছে সি, এই ভাৰ্গৱ পাঠকে। তাৰপৰা মাক লৈ বেয়া কথা কওঁতে মোৰ খং উঠিলে। মই বোলো ছাৰ আপুনি সেইটো ৱৰ্ড ক'ব নালাগে, তুমি গৈ বোলে হেৰি আমাৰ ষ্টাফ ৰুমত আছে তাত বহি থাকা। মই 2 ঘণ্টামান বহিলোঁ। তাৰপিছত মোক মাতি আনিলে বোলে তোমাক এই ওপৰৰ এই চিঅ'নিছই বোলে তোমাক মেইল পঠিয়াইছে, তুমি বোলে ছাছপেঞ্চত আছা, যেতিয়ালৈকে মোৰ মানে অৰ্ডাৰ নাহে মই তেতিয়ালৈকে তুমি ঘৰতে থাকিব। বোলো ছাৰ মই একো ভুল কৰাই নাই, মই ছাছপেঞ্চত থাকিম কেলৈ, মই সেইখন কাগজ ল'ব নোৱাৰোঁ। মই বাহিৰত ওলাই ৰৈ থাকিলোঁ বহুত দেৰি। তাৰপিছত অলপ দেৰি 3টা, 3:30, 5টামান বজাৰ ওচৰা-ওচৰিত হ'ব। তাৰপৰা মই সেই তাতে লগৰ এজন আছে মেঞ্চতে, তাতে মই ৰৈ আছোঁ। সি পিছফালৰ পৰা আহি চুলিত ধৰিলে, মানে ব্লেক কোনটো বুলি ভাবিছিলে কোন নাজানো, চুলিত ধৰিলে। মই এনেকৈ ঘূৰি চালোঁ, তাৰপৰা গটিয়া গুটি হ'ল। ময়ো গুটিয়াই দিলোঁ আৰু গুটিয়াইলে। তাৰপৰা ৰদ এডাল পালে নে চাই মাৰি দিলে। ইয়াত মাৰিলে, এডোখৰত মাৰিলে, ইয়াত দিলে, গাইছেও মাৰিছিলে, ক'ত মাৰিলে পটাপট মাৰিলে। আৰু কাষ্টমাৰ ৰদেৰে মাৰিছে, ৰদেৰে মাৰিছে। কাপোৰ থোৱা যিটো কাপোৰডাল তাত হেং কৰি থয়, সেইডাল ৰদে। লোহাৰ নে লোহাৰ হয়, লোহাৰ এতিয়া বহুত অত্যাচাৰ কৰে। বাকী গোটেইখিনি আহিছিলে, সিহঁতিখিনিও ক'লে সেদিনকে কেনেকুৱা কৰে, কি কৰে, কি নকৰে। ব্যৱহাৰ কৰে। ডিউটি মানে নিজে ডিউটি দিনটোত 10-20 বাৰ ওলাই যাব, য'ত মন যায় তলৈকে গৈ থাকে। কিন্তু আমি যদি অকণমান এবাৰ বাহিৰলৈও যাওঁ তেতিয়া মানে আমাৰ ওপৰত সেইটো একশ্যন ল'ব বিচাৰে। মাৰপিট কৰিলে আছিলে, এমপ্লয় আছিলে। চুইংগাম খোৱাৰ কাৰণে অত্যাচাৰ, চুইংগাম খোৱাৰ কাৰণে অত্যাচাৰ বিশালত। মানে সৰু সৰু কথাতে তেখেতে মানে SM হয় যে সেইকাৰণে দাদাগিৰি দেখায়। দাদাগিৰি দেখায়। ছোৱালীক কি ব্যৱহাৰ কৰে? ছোৱালীকো বহুত বেয়া বেয়াকৈ ব্যৱহাৰ কৰে, এইবোৰ ক'বলৈও নাপায় মানে।